শালীনতা ভংগৰ বিনিময়তহে অসমীয়াক চাকৰি অপমানিত কৰিয়ে চাকৰিটো দিওঁ বুলি এই ব্যৱস্থা কৰিলে নেকি মই ভাবোঁ। তামোল পাণৰ শৰাই এখন দেখাই পেলাই যদি ছ'চিয়েল মিডিয়াৰ যোগে ক্ষমা খুজি দিয়ে তেতিয়াহ'লে মই ভাল পাম। তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানিক লৈ সৰব বিৰোধী। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জৰিয়তে ন্যায়িক তদন্তৰ দাবী কৰিছোঁ, কাৰণ ন্যায়িক তদন্ত হ'লেহে আচল সত্য উদ্ঘাটিত হোৱাৰ সম্ভাৱনা আছে। কাৰ নিৰ্দেশত মহিলা পৰীক্ষাৰ্থীৰ অন্তৰ্বাস খুলি চলোৱা হৈছিল তালাচী? পৰীক্ষাৰ্থীক হাৰাশাস্তি কৰা পৰীক্ষাত কিয় ভংগ কৰা হ'ল পৰীক্ষাৰ নিয়ম? নিৰ্দিষ্টভাৱে যিসকলক চাকৰি দিব খুজিছে সেইসকলক চাকৰিটো দিয়াৰ ক্ষেত্ৰত যাতে আপোনালোকৰ সুবিধা হয়, ফটোখন আৰু নামটো চাই যাতে লগে লগে আপোনালোকে চাকৰি দিব পৰা প্ৰাৰ্থীজন নিশ্চিত কৰিব পাৰি, সেইটো উদ্দেশ্য আপোনালোকৰ হয় নেকি? পৰীক্ষাৰ স্বচ্ছতা নিৰপেক্ষতাক লৈও প্ৰশ্ন বিৰোধীৰ। আপোনালোকে OMR শ্বীটত প্ৰাৰ্থীৰ নাম আৰু ফটো কি কাৰণে সন্নিৱিষ্ট কৰিলে? এই ৰুল আপোনালোকে কিয় ভায়োলেট কৰিলে? দেওবাৰে অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাক লৈ আকৌ এবাৰ সৃষ্টি হৈছে বিতৰ্কৰ। এইবাৰ পৰীক্ষাৰ স্বচ্ছতাৰ উপৰিও তালাচীৰ নামত মহিলা পৰীক্ষাৰ্থীৰ শালীনতা ভংগৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়া। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছতেই মহিলা পৰীক্ষাৰ্থীয়ে আনিছিল গুৰুতৰ অভিযোগ। তালাচীৰ নামত খোলা হৈছিল অন্তৰ্বাস, খোলা হৈছিল চেনিটেৰী পেড, আৰু তাৰ পাছতেই ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে সৰব বিৰোধী। অসমীয়া হিচাপে অসমীয়া ছোৱালীবিলাকক এনেকৈ অশালীন ব্যৱহাৰ পুলিচৰ দ্বাৰা কৰোৱাৰ বাবে মই লজ্জিত, আৰু মই এতিয়া তদন্ত দিছে। তদন্তৰ আগত মই ভাবোঁ মুখ্যমন্ত্ৰী আৰু DGP মহোদয়ে যদি আজিকালিতো কি কয় ডিজিটেল কেছ নে কিবা কয়, তামোল পাণৰ শৰাই এখন দেখাই পেলাই যদি ছ'চিয়েল মিডিয়াৰ যোগে ক্ষমা খুজি দিয়ে তেতিয়াহ'লে মই ভাল পাম। এই কথাটো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী, প্ৰয়োজন নাই ঘটনাৰ তদন্তৰ। তামোল পাণ লৈ ক্ষমা খোজক মুখ্যমন্ত্ৰী, DGPয়ে। সেইকাৰণে ক'ব লগা হৈছে, কিয় এনেকুৱা এটা পৰিস্থিতিলৈ আনিলে? এনেকুৱা হ'ব পাৰে নেকি যে কিছুদিন পূৰ্বে অসমৰ 3rd গ্ৰেড চাকৰি 4th গ্ৰেড চাকৰিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট নালাগে বুলি এই BJP চৰকাৰে এখন জাননী জাৰি কৰিছিল। এই নিযুক্তি দিয়াৰ সুবিধা কৰা এটা অৰ্ডাৰ ওলাইছিল, আৰু এই ক্ষেত্ৰত চাগে তেওঁলোকে যেতিয়া আমি বিৰোধীয়ে ৰাইজে এই কথাবিলাকৰ বাবে প্ৰতিবাদ কৰিলোঁ, এই শাসকীয় দলটো কিজানি মনত অকণমান, মই ভাবোঁ তেওঁলোকৰ যিহেতু অসম বিৰোধী কামেই তেওঁলোকে কৰিব বিচাৰে বুলি মই সদায় কৈ থাকোঁ, তেওঁলোকৰ কিজানি অলপ ক্ষোভিত হ'ল। সেইকাৰণে অসমীয়া ল'ৰা ছোৱালীয়ে যিহেতু চাকৰি পাবই, PRC যেতিয়া লগাৰ ব্যৱস্থা হ'ল, অপমানিত কৰিয়ে চাকৰিটো দিওঁ বুলি এই ব্যৱস্থা কৰিলে নেকি মই ভাবোঁ। সেই গতিকে তদন্ত বাদ দি প্ৰথম কথা আমি লাজ পাইছোঁ, আৰু সেই গতিকে দেশৰ ৰাজ্যৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়েও ক্ষমা খোজা উচিত চৰ্তহীনভাৱে। আনফালে ঘটনাক লৈ সৰব অসম জাতীয় পৰিষদ। পৰীক্ষাৰ্থীৰ তালাচীৰ নামত হাৰাশাস্তিৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবীৰে অসম জাতীয় পৰিষদৰ প্ৰশ্ন, কাৰ নিৰ্দেশনাত মহিলা পৰীক্ষাৰ্থীৰ অন্তৰ্বাস খুলি তালাচী চলালে আৰক্ষীয়ে? তলাচী চলোৱাৰ নামত যিটো ঘটনা সংঘটিত কৰা হ'ল তাৰ তদন্ত দিছে, কিন্তু সেইটো এটা ঘটনাৰহে তদন্ত দিয়া হৈছে। এনেকৈ আৰু বহুত ঘটনা, অসংখ্য ঘটনা অসমত সংঘটিত হৈ গৈছে। বহুতে প্ৰকাশ কৰিছে, বহুতে প্ৰকাশ কৰা নাই। আমি দাবী কৰিছোঁ, এনেকুৱা ধৰণৰ যিমান ঘটনা ঘটিছে সকলো ঘটনাৰ তদন্ত হ'ব লাগে। ইফালে নিযুক্তি পৰীক্ষাৰ স্বচ্ছতা আৰু নিৰপেক্ষতাক লৈও প্ৰশ্ন উত্থাপন অজাপৰ প্ৰশ্ন, পৰীক্ষাৰ্থীৰ OMR শ্বীটত ফটোসহ কিয় উল্লেখ কৰা হ'ল পৰীক্ষাৰ্থীৰ নাম? বচা বচা লোকক অনৈতিকভাৱে চাকৰি প্ৰদানৰ বাবেই এই ব্যৱস্থা কৰা হ'ল নেকি বুলিও প্ৰশ্ন অসম জাতীয় পৰিষদৰ। লাখ পৰীক্ষাৰ্থীসকলৰ যে আপোনালোকে OMR শ্বীটত প্ৰাৰ্থীৰ নাম আৰু ফটো কি কাৰণে সন্নিৱিষ্ট কৰিলে? এই ৰুল আপোনালোকে কিয় ভায়োলেট কৰিলে? আপোনালোকৰ উদ্দেশ্য এইটো নেকি যে আপোনালোকে নিৰ্দিষ্টভাৱে যিসকলক চাকৰি দিব খুজিছে সেইসকলক চাকৰিটো দিয়াৰ ক্ষেত্ৰত যাতে আপোনালোকৰ সুবিধা হয়, ফটোখন আৰু নামটো চাই যাতে লগে লগে আপোনালোকে চাকৰি দিব পৰা প্ৰাৰ্থীজন নিশ্চিত কৰিব পাৰি, সেইটো উদ্দেশ্য আপোনালোকৰ হয় নেকি? ইয়াৰ স্পষ্টীকৰণ, ইয়াৰ উত্তৰ আমাক চৰকাৰৰ পৰা লাগে। এইফালে পৰীক্ষাৰ্থীক প্ৰশ্নকাকত লৈ আনিবলৈ নিদিয়া কাৰ্যক পৰীক্ষাৰ নিয়ম পৰিপন্থী আখ্যাৰে আদালতৰ ৰায়ৰো ব্যাখ্যা দিলে অজাপই।
আপোনালোকে নিশ্চয় জানিছে যে প্ৰাৰ্থীসকলক তেওঁলোকৰ আনচাৰ স্ক্ৰিপ্টবিলাক বা কুৱেশ্যন স্ক্ৰিপ্টবিলাক বা OMR শ্বীটৰ কপি লগত আনিবলৈ দিয়া হোৱা নাই। এতিয়া মই যে পৰীক্ষাটো দিলোঁ, মোৰ হাতত কি ধৰি লৈছোঁ মই পৰীক্ষা দিছোঁ, এজন প্ৰাৰ্থী হিচাপে মই পৰীক্ষা যদি দিওঁ, মই যে পৰীক্ষাটো দিলোঁ, মই যে তাত গৈ কিবা লিখিলোঁ, মই যে উত্তৰ কৰিলোঁ, মোৰ হাতত একো প্ৰমাণ নাই। এইটো পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ কুৱেশ্যন স্ক্ৰিপ্টৰ আনচাৰ স্ক্ৰিপ্টৰ কপি বা কুৱেশ্যন স্ক্ৰিপ্ট লগত আনিবলৈ নিদিয়াটো ভাৰতবৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ অধিকাৰৰ পৰিপন্থী, পৰীক্ষাৰ্থীসকলৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে তেওঁলোকক। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ CBSE ভাৰ্চাছ আদিত্য বন্দ্যোপাধ্যায় কেছ, CBSE ভাৰ্চাছ আদিত্য বন্দ্যোপাধ্যায় কেছত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট যে পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ আনচাৰ স্ক্ৰিপ্টৰ কপি বা কুৱেশ্যন স্ক্ৰিপ্টৰ কপি হাতত লৈ উভতি অহাটো তেওঁলোকৰ অধিকাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।